পিতা পুত্ৰৰ ফোন কল ভাইৰেল হোৱা পিতা প্ৰতাপ বৰদলৈয়ে কোন অবৈধ মহিলাক তেওঁ সম্পত্তি দি গ'ল? হয়, তেখেতৰ যি সম্পত্তি আছিল সেই সম্পত্তি অনলজ্যোতি বৰদলৈ চিকিৎসক অৰ্থাৎ যিজন গুৱাহাটীত আছে তেওঁৰ পুত্ৰ তেওঁকতো দিয়া নাই। তেওঁ হৈ কাঢ়িছে যে অনলজ্যোতি বৰদলৈ কৈছে যে মই সম্পত্তিৰ কথা নাজানো। তেনেহ'লে প্ৰতাপ বৰদলৈ কোন মহিলাৰ লগত সম্পৰ্ক আছিল আৰু কোন মহিলাৰ নামত বা কোন সেই মহিলাৰ পুত্ৰ বা কন্যাৰ নামত তেওঁৰ সম্পত্তি দি গ'ল, এই সকলো কথা আপোনালোকে পাব এই ভিডিঅ'টোত। এটা কথা সমাজত ওলাইছে, ছ'চিয়েল মিডিয়াত ওলাইছে যে প্ৰতাপ গগৈও ইমান পৰিমৰা বিধৰ নাছিল, তেখেতৰ অৰ্থনৈতিক অৱস্থা ভাল আছিল, যিহেতু অনলজ্যোতি বৰদলৈ আৰু অনলজ্যোতিৰ বায়েক তেওঁলোকক MBBS পঢ়াইছিল, ডক্টৰ পঢ়াইছিল আৰু এজন চিকিৎসক পঢ়াবৰ কাৰণে চিকিৎসা বৃত্তিটো চিলেক্ট কৰি চিকিৎসক এজন বনাবৰ কাৰণে যথেষ্ট টকাৰ প্ৰয়োজন হয় আৰু সেই টকা প্ৰতাপ বৰদলৈয়ে দিব পাৰিছিল, কাৰণ প্ৰতাপ বৰদলৈয়ে যথেষ্ট প্ৰভাৱশালী আছিল অৰ্থনৈতিকভাৱে। আৰু যেতিয়া প্ৰতাপ বৰদলৈয়ে অনলজ্যোতি বা অনলজ্যোতিৰ বায়েক আৰু অনলজ্যোতিৰ মাক অৰ্থাৎ প্ৰতাপ বৰদলৈৰ নিজৰ পত্নীক খেদি উলিয়াই দিছিল 2006 চনত, তাৰ পিছৰ পৰা তেওঁবিলাকে কোনো খবৰ নাপায় প্ৰতাপ বৰদলৈ। আৰু সেই প্ৰতাপ বৰদলৈয়ে সেই সম্পত্তিখিনি কাক দিলে এই কথাও অনলজ্যোতি বৰদলৈয়ে গম নাপায়, কিন্তু লাহে লাহে কিছু কথা পোহৰলৈ আহিছে যে প্ৰতাপ বৰদলৈয়ে সেই সম্পত্তি কাক দি গ'ল। কাৰণ প্ৰতাপ বৰদলৈয়ে বৃদ্ধাশ্ৰমত আছিল আৰু বৃদ্ধাশ্ৰমৰ এজন বিষয়ববীয়াই কিবা এটা কথাত ভাল পাই তেখেতক নিজৰ ঘৰত ৰাখিছিল আৰু সেই ঘৰত ৰখাৰ পিছতে সেই ফোন কলটো আছিল। এতিয়া কেইটামান কথা আপোনালোকে জানি লওক, নহ'লে কথাখিনি বুজি নাপাব। কাৰণ প্ৰতাপ বৰদলৈ কাৰ লগত সম্পৰ্ক আছিল আৰু কাৰ নাতিপুতিক বা কাৰ যি জোঁৱাইক এই তেখেতৰ সম্পত্তিখিনি দি গ'ল। এতিয়া প্ৰতাপ বৰদলৈ পিতৃয়ে সেই সম্পত্তি কাক দি গ'ল এই কথাখিনি জানিবৰ কাৰণে মূল কথাখিনি, আচল কথাখিনি আপোনালোকে গম পাই লওক। প্ৰতাপ বৰদলৈ তেতিয়া দেহাৰ অৱস্থা বহুত বেয়া নাছিল যেতিয়া ফোন কলটো কৰিছিল। হয়, প্ৰতাপ বৰদলৈয়ে নিজৰ পুত্ৰ অনলজ্যোতি বৰদলৈলৈ ফোন কৰিছিল আৰু সেই ফোনটো তেওঁ নিজৰ ফোনৰ পৰা কৰা নাছিল, যাৰ ঘৰত আছিল সেই ব্যক্তিজনৰ ফোনৰ পৰাহে কৰিছিল। কিয়নো প্ৰতাপ বৰদলৈ ফোনৰ পৰা যেতিয়া অনলজ্যোতি বৰদলৈলৈ ফোন কৰিছিল অৰ্থাৎ নিজৰ পুত্ৰলৈ ফোন কৰিছিল, ফোনটোত বিজি দেখায়, অৰ্থাৎ খুব সম্ভৱ অনলজ্যোতি বৰদলৈয়ে দেউতাকৰ কলটো ব্লক কৰি ৰাখিছিল আৰু যেতিয়াই কল কৰে তেতিয়াই বিজি বুলি কয় আৰু গতিকে সেই ফোনটো গৈ তাত নোসোমায়। আৰু সেই ঘৰৰ যি ঘৰত আছিল প্ৰতাপ বৰদলৈ পিতৃজন, সেই ঘৰৰ মুৰব্বীজনে ক'লে যে মোৰ ফোনটো লৈ আপুনি এটা কল কৰি চাওকচোন, কিজানি ধৰে। সেই কথা মৰ্মে কাম, তাৰ পৰা কল কৰিলত ৰিং হ'ল আৰু কথা পাতিলে। আৰু সেই কথা পাতোতে প্ৰতাপ বৰদলৈয়ে নিজৰ ফোনটো খালী থাকিল নহয়, সেইটোৱেদি ৰেকৰ্ডিং কৰিলে সেই কথাখিনি, আৰু সেই কথাখিনি ৰেকৰ্ডিং কৰি উঠি ঘৰৰ বিষয়ববী এজনক ক'লে যে মই ফোনটো ৰেকৰ্ডিং কৰিলোঁ। এতিয়া সেই ৰেকৰ্ডিং কৰা, সেইটো 3-4 মাহ আগৰ কথা আছিল, সেই ৰেকৰ্ডিং কৰা কলটোহে এতিয়া মিডিয়াৰ হাতত দি দিছে, যাৰ ঘৰত সেই বৃদ্ধাশ্ৰমখনৰ বিষয়ববী এজনৰ ঘৰত যে আছিল, সেই তেওঁলোকে মিডিয়াক দি দিলে আৰু মিডিয়াৰ হাতত পৰিলত ফোন কলটো ভাইৰেল হ'ল। আৰু সেই ফোন কলটোত আমি গম পালোঁ যে অনলজ্যোতি বৰদলৈ অৰ্থাৎ প্ৰতাপ বৰদলৈৰ পুত্ৰজন যথেষ্ট বেয়া, কাৰণ দেউতাকক চাবলৈ নাহিল, এনেকুৱা কথা ওলাইছে। কিন্তু সেই ফোন কলটোত আপোনালোকে যদি ভালকৈ শুনে, তাত আপোনালোকে গম পাব যে দেউতাকৰ যথেষ্ট ইগ' আছিল। ফোন কলটোৰ শেষৰ ফালে আপোনালোকে যদি শুনি চাই, তাত কোৱা হৈছে যে তুমি যদি বিচৰা তেতিয়াহে আহিবা, মই কাৰো চিম্পেথি ল'বলৈ যোৱা নাই, এনেকুৱা ধৰণৰ কথাও কৈছে। কাৰণ আমি ভাবিছোঁ মৃত্যুৰ শয্যাশায়ীত পৰি সেইটো কথা কৈছে, নহয়, মৃত্যুৰ প্ৰায় 4-3 মাহৰ আগত ৰেকৰ্ডিং কৰা কথা। আৰু অনলজ্যোতি বৰদলৈ আজি 3-4 মাহ দিন ধৰি নাহিল চাবলৈ, সেয়াও এটা কথা, কিয় নাহিল? হয়, অনলজ্যোতি
বৰদলৈ হৈছে প্ৰতাপ বৰদলৈৰ পুত্ৰ, অৰ্থাৎ প্ৰতাপ বৰদলৈ ইগ' আছে বুলি মই ক'লোৱে, তেখেতৰ ফোন কলটোৰ পৰাই গম পায়। তেনেহ'লে সেই তেজৰহে অনলজ্যোতি বৰদলৈ। গতিকে দেউতাকৰ যদি ইমানখিনি ইগ' আছে, পুতেকৰ কিয় নাথাকিব? আৰু পুতেকক অত্যাচাৰ কৰিছে বুলি পুতেকে নিজেই কৈছে, কাৰণ মাক লৈ মই ঘৰৰ পৰা ওলাই আহিছোঁ, আজিও মা মোৰ লগত আছে। আৰু মই যদি পিতৃ মাতৃৰ সেৱা নকৰিলো হয় বা ভাল নাপালো হয়, তেনেহ'লে মাকটো মই অন্ততঃ নানিলো হয়, এনেধৰণৰ কথাও কৈছে। গতিকে অনলজ্যোতি বৰদলৈয়ে নিজৰ দেউতাকক চাবলৈ যে নগ'ল, তাৰ কথাটো ওলাই পৰিছে যে প্ৰতাপ বৰদলৈ যিমান ইগ' আছে, অনলজ্যোতি বৰদলৈও সিমানেই ইগ' আছে, কাৰণ বাপেকৰে পুতেক, আৰু পুতেকে অলৰেডি সেইখিনি ভুগি থৈছে। এতিয়া বহুতে প্ৰশ্ন কৰিছে, বহুতে ককৰ্থনা কৰিছে সেই পুত্ৰজনক, সেই যোৰহাটৰ যি ঠাইত তেওঁ আছিল, চুবুৰীয়া ৰাইজে কিছু কথা এনেধৰণে কৈছে, এনে পুত্ৰ পৃথিৱীত জন্ম নোহোৱাই ভাল, আমি এনে কুলাংগাৰ পুত্ৰ কেতিয়াও দেখা নাই, পিতৃ মাতৃ যিমানেই বেয়া নহওক শেষৰ সময়ত আহিব লাগিছিল। হয়, এইখিনি কথা নিতান্তই সত্য, আৰু আমাৰ সমাজত দেখিবলৈ বেয়া হৈছে, দেউতাকৰ মৃত্যুৰ সময়ত খবৰ পায়ো পুত্ৰ নগ'ল। এতিয়া এই কথাবোৰে যথেষ্ট ক্ৰিয়া কৰিছে আমাৰ সমাজত, কিন্তু এনেধৰণৰ কামখিনি হ'ব নালাগে। আৰু এতিয়া মিডিয়াবোৰত যথেষ্ট কথা ওলাই আছে, কিন্তু এই দেউতাক, মাক, পুতেক বা পৰিয়ালৰ মাজত ইমান আক্ৰোশ থাকিব নালাগে। সকলোৱে কিছু মিলা প্ৰীতিৰে, সকলোৱে কিছু মিলা মিছাৰে চলিব লাগে। এনেধৰণৰ কথাৰ পৰাই গম পোৱা যায় যে আমাৰ সমাজখন কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে, কাৰণ দেউতাক পুতেকৰ মাজত মিলা প্ৰীতি নাই, মৃত্যুৰ শেষৰ সময়ত পুতেক নগ'ল, বা পিতৃয়েও ধৰি থাকিলে সেই একেটাই জিত। গতিকে আমি ভাবি পেলাব পাৰোঁ যে তেখেতৰ যিবোৰ সম্পত্তি আছিল, এই সম্পত্তিবোৰৰ ওপৰত নিজৰ পুতেক অনলজ্যোতি বৰদলৈয়ে আহি এনকুৱাৰী কৰি সেই সম্পত্তি চমজি ল'ব লাগে, কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই যে প্ৰতাপ বৰদলৈয়ে সেই সম্পত্তি কাক দি গৈছে। যেতিয়া অনলজ্যোতি বৰদলৈ আহিব সেই যোৰহাটৰ গাঁওখনলৈ, আৰু সেই যোৰহাটৰ গাঁৱত আহি ইঘৰে সিঘৰে সুধিব নিজৰ ঘৰটো ক'ত আছিল, তাত গৈ যদি তেওঁ যায়, সেই ওচৰ চুবুৰীয়াই হয়তো সকলো কথা নিয়াৰিকৈ ক'ব যে সেই সম্পত্তি যদি কাৰোবাক দি গৈছে, বা সেই সম্পত্তি যদি বিক্ৰী কৰিছে, সেই সম্পত্তি যদি কাৰোবাক দান কৰিছে, এই সকলো কথা গম পাব অনলজ্যোতি বৰদলৈ, অৰ্থাৎ প্ৰতাপ বৰদলৈৰ পুত্ৰই, যাৰ ফোন কল ভাইৰেল হৈছিল পিতা পুত্ৰই। এতিয়া সেই কামখিনি অনলজ্যোতি বৰদলৈয়ে কৰিব নে নকৰে, এয়াও এক কথা। বা অনলজ্যোতি বৰদলৈ যদি সেই ঘৰখনলৈ আহে, স্থানীয় ৰাইজে কি বুলি ক'ব, স্থানীয় যিখিনি মিতিৰ কুটুম আছে, তেওঁবিলাকৰ আত্মীয়, তেওঁবিলাকে কি দৃষ্টিৰে চাব, এই কথাখিনি বৰ্তমান সময়ত লক্ষণীয় হ'ব। কিন্তু আমি কোনেও আশা নকৰোঁ যে পিতা পুত্ৰৰ এনেধৰণৰ এটা বিভ্ৰান্তিমূলক অৱস্থা সৃষ্টি হওক ভৱিষ্যতে, আৰু ইয়াৰ পৰা আমাৰ ৰাইজে শিক্ষা লওক যে আমি নিজৰ পৰিয়ালৰ মাজত কিমান মিলা মিছাৰে জীয়াই থাকিব লগা হয়। থাকিলেহে আমাৰ কিবা এটা ভাল হ'ব, নহ'লে এনেধৰণৰ বিভ্ৰান্তি সৃষ্টি হ'ব। ধন্যবাদ।